উপস্থিত ৰাইজ, আজি অসমেই নহয় সমগ্ৰ দেশ আৰু ভাৰতবৰ্ষৰ বাহিৰতো যেটো দুখত আছে তাৰ মাজতেই আমাৰ এই দুখন কিতাপ ইয়াতে উন্মোচনৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে কিতাপবিলাক পঢ়া নাই, কিন্তু নামবিলাক চালে অলপ গম পাব যে অলপ মিল আছে ক'বাত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত। সবৰ লগত সবৰ হৃদয়ৰ কথাখিনি একেই, কাৰণ হৃদয়বিলাক একেই ৰকমৰ থাকে। পৃথিৱীৰ সব জায়গাৰে ভাষা আৰু ধৰ্ম বেলেগ হ'ব পাৰে। আপুনি চাওক, তেওঁ মোৰ হৃদয়তে আছে। জুবিন গাৰ্গৰ এটা চিনেমা আছিল নহয়, তুমি মোৰ মাতো মোৰ। জুবিন গাৰ্গৰ আচলতে হিয়া দিয়া নিয়া, হিয়া মানে হৃদয় কানেক্টেড হৈ আছে। ভিতৰত কি লিখিছে পিছত পঢ়িব, কিন্তু এইটো কানেকশ্যন এটা হৈ আছে, কিন্তু পঢ়াৰ আগতে এইটো গম পায়। আৰু তাৰপিছত জীৱনের সারেগামা, মোতকৈ বেছি জানা, মোৰ তাতে PhD কৰিব গৈছে খনীন্দ্ৰ শৰ্মা, গুৱাহাটী ইউনিভাৰ্চিটিৰ তেখেতে PhD পাইছে। 2-3 বছৰ হ'ল আৰু মই অকণমান সহায় কৰিছিলোঁ। তেখেতে মই এই বেংগলী কিতাপটো জীৱনের সারেগামা দেখি পেলাই তেখেতে ইচ্ছা কৰিলে যেটো অসমীয়াত কৰিলে ভাল হ'ব। আৰু লক্ষদেৱ চৌধুৰী ছাৰৰ লগত মোৰ খুব বন্ধুত্ব আছিলে, তেখেতেও পঢ়িছিলে। তেখেতে এটা শব্দ কৈছিলে কিতাপটো পঢ়ি, লাজবাব, এইটো কৈছিলে। কিতাপৰ বিষয়বস্তুটো কি আছে এইটো পিছত ক'ব, এইটো কোৱাৰ কাৰণে মই এতিয়া অহা নাই, কিবা এটা আছে আপোনালোকে ভাল পাব। কিন্তু এই সাৰেগামা কাৰ লগত কানেকশ্যন, আকৌ সেই আমাৰ জুবিন গাৰ্গৰ লগত কানেকশ্যন। মই দুআষাৰ কথা ক'ম আৰু লগতে এই ছাৰৰ কবিতাৰ বাবে 1-2টা মই কথা ক'ম। খনীন্দ্ৰ মই বেছি টাইম অলপ কাটি দিব, কাৰণ এতিয়া টাইমো গৈছে মই অলপ শ্বৰ্টকাট কৰিম, কাৰণ সময়ৰ কিছুমান কথা আছে। ছাৰৰ কিতাপটো মই যিখিনি পাৰিছোঁ মই চালোঁ কবিতাবিলাক, আৰু নামটোতো দেখিছেই। মই এটা কবিতা ইয়াৰ পৰা অলপমান আবৃত্তি কৰাৰ চেষ্টা কৰিম। এটা কবিতা কিবা এটা মাজৰ পৰা এটা ল'ম, কোনটো ল'ম মই চাই আছোঁ। যিকোনো এটা মাজৰ পৰা ল'ম মই, এনেকৈ এটা